নমস্কাৰ ৬,৮২৫টা নতুন ভেকেঞ্চি হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা ৬,৮২৫টা নতুন ভেকেঞ্চি মুকলি হৈছে। এইখিনি পষ্টৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। আপোনালোকক ৰিমাইণ্ডাৰ হিচাপে মই ভিডিঅ'টো আগবঢ়াইছোঁ। যিহেতু হাতত আমাৰ বেছি সময় নাই, আপোনালোকৰ 30 জুন তাৰিখে লাষ্ট ডেট, গতিকে তাৰ আগতে মই আপোনালোকক ৰিমাইণ্ডাৰ হিচাপে আগবঢ়াইলোঁ ভিডিঅ'টো, যাতে আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে মুঠ পদৰ সংখ্যা দেখিবলৈ পাইছে কিমান আছে, ৬,৮২৫টা, আৰু বয়সৰ সময়সীমা 18 পৰা 48 বছৰ। সকলো প্ৰাৰ্থীয়ে এইখিনি পদৰ বাবে আবেদন কৰিব পাৰিব, আৰু আবেদন অনলাইন যোগে কৰিব লাগিব। ইয়াৰ বিষয়েও আগতে আমি আলোচনা কৰিছিলোঁ, কেনেদৰে অনলাইন আবেদন কৰিব পাৰিবা, কেনেকৈ কৰে, সকলোখিনি ইতিমধ্যে আলোচনা কৰিছোঁৱে। গতিকে আপোনালোকে আগৰ যদি ভিডিঅ' চাইছে তেনেহ'লে গম পাইছে। 30 জুন তাৰিখ, আমাৰ জুন মাহৰ 30 তাৰিখে লাষ্ট ডেট। আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ এইটো আমাৰ অফিচিয়েল ৱেবছাইট হয়। এই ৱেবছাইট যোগে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। বৰ্তমান অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। 30 জুন তাৰিখে ইয়াৰ লাষ্ট ডেট, গতিকে আপোনালোকে অনলাইন আবেদনটো সোনকালে কৰি লওক, যিহেতু হাতত বেছি সময় নাই। পদৰ সংখ্যা ক'লোৱে ৬,৮২৫টা, বয়সৰ সময়সীমা 18 পৰা 48 বছৰ, আৰু SC, ST, OBC, MOBC, জেনেৰেল সকলোৰে বাবে পোষ্ট আছে। আৰু কোৱালিফিকেশ্যনো আগতে আমি আলোচনা কৰিছিলোঁ, যদি আপোনালোকক আকৌ এবাৰ পুনৰ কৈ দিছোঁ। কোৱালিফিকেশ্যন চাব ডিভিজনেল লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ইয়াৰ বাবে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী, আপোনালোকৰ আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰ্টছ, কমাৰ্চ, ছায়েন্স সকলো প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে যিকোনো গ্ৰেজুৱেশ্যন যদি কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু আমাৰ 2 নম্বৰ যিটো পোষ্ট আছে, তাত আপোনালোকৰ ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, তাৰ বাবে আপোনালোকক ইয়াৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আপোনালোকে যদি HS পাছ কৰিছে তেনেহ'লে ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ পষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আমাৰ 3 নম্বৰ পষ্টটো হৈছে ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ, আপোনালোকৰ CLC। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আমাৰ যি শিক্ষাগত অৰ্হতা, মিনিমাম আপোনালোকৰ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ক্লাষ্টাৰ লেভেল কোঅৰ্ডিনেটৰ পদৰ বাবে আপোনালোকে যদি মিনিমাম ক্লাছ 10 পাছ কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু পষ্টখিনি আপোনালোকৰ ক'ৰ পৰা আহিছে, হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা। দৰমহা নিৰিখ আপোনালোকে দেখিবলৈ পাইছে, 9,200ৰ পৰা 21,000 পৰ্যন্ত আপোনালোকৰ দৰমহা নিৰিখ। আৰু সাক্ষাৎকাৰসমূহ আপোনালোকৰ নিজৰ গৃহ জিলাতে অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, সাক্ষাৎকাৰসমূহ নিজৰ গৃহ জিলাতে অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰ বুলি ক'বলৈ যাওঁতে ইয়াত এটা ৰিটেন টেষ্ট অনুষ্ঠিত হয়। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ ৰিটেন টেষ্টৰ চিলেবাছ কেনেকুৱা হয়, কিমান নম্বৰৰ পৰীক্ষা হয়। আপোনালোকৰ 60 নম্বৰৰ এটা পৰীক্ষা অনুষ্ঠিত হয়। আমাৰ 60 নম্বৰৰ পৰীক্ষা এটা অনুষ্ঠিত হয়। তাত আপোনালোকৰ 30টা কুৱেশ্যন থাকিব। 30টা কুৱেশ্যন, এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব। এটা 60 নম্বৰৰ এক্সাম অনুষ্ঠিত হয়, আৰু ইয়াতে আপোনালোকক চিলেকশ্যন কৰা হয়। ইয়াৰ চিলেবাছবিলাক আপোনালোকৰ মেথছৰ কুৱেশ্যন থাকিব, জেনেৰেল ইংলিছৰ কুৱেশ্যন থাকিব। মেথছ, আপোনালোকৰ জেনেৰেল ইংলিছ, লগতে জিকে কুৱেশ্যন থাকিব, আৰু ৰিজনিঙৰ কুৱেশ্যন থাকিব। তেনেকৈ মিলাই আপোনালোকৰ 30টা কুৱেশ্যন আহিব, আৰু 60 নম্বৰ থাকিব। গতিকে আপোনালোকৰ নিজৰ জিলাতে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ৰিটেন টেষ্ট আপোনালোকৰ কোনো ধৰণৰ ভাইভা টেষ্ট অনুষ্ঠিত নহয়, এটাই ৰিটেন টেষ্ট অনুষ্ঠিত হয়। ইয়াত যদিও সাক্ষাৎকাৰ বুলি লিখা আছে, আপোনালোকৰ সাক্ষাৎকাৰ বুলি লিখা থাকিলেও আপোনালোকৰ এটা ৰিটেন টেষ্টে অনুষ্ঠিত হ'ব। আৰু ৰিটেন টেষ্টৰ মাৰ্কৰ কথা ক'লোঁ, চিলেবাছৰ কথা ক'লোঁ। চিলেবাছ আৰু মাৰ্ক আপোনালোকক মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁৱেই, কেনেকুৱা ধৰণৰ পৰীক্ষা হয়, বা আপোনালোকৰ চিলেবাছখনো মই অফিচিয়েল চিলেবাছখনো দেখাইছিলোঁ। যদিহে আপোনালোকে চোৱা নাই তেনেহ'লে এবাৰ চাই ল'ব, ইয়াৰ অফিচিয়েল চিলেবাছ কেনেকুৱা হয়, আপোনালোকৰ কুৱেশ্যন কেনেকুৱা হয়, সকলোখিনি আলোচনা কৰা আছে। গতিকে আপোনালোকে এবাৰ চাই ল'ব। আৰু অনলাইন আবেদন কৰিব লাগিব। কোনো ধৰণৰ অফলাইন আবেদন আপোনালোকৰ গ্ৰহণযোগ্য নহয়। অনলাইন আবেদনৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত অনলাইন আবেদনৰ লিংক পাই যাব, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। আৰু যদি কিবা জানিব লগা আছে তেনেহ'লে এই নম্বৰ দুটা আছে, নম্বৰ দুটাত আপোনালোকে কল কৰিব পাৰে বা হোৱাটছআপ যোগে মেছেজ কৰিব পাৰে। আৰু আপোনালোকৰ কল লেটাৰ
অফিচিয়েল ৱেবছাইটত নহয় আপোনালোকৰ কল লেটাৰসমূহ আপোনালোকৰ হোৱাটছআপ যোগে প্ৰেৰণ কৰা হ'ব। হোৱাটছআপ যোগে আপোনালোকৰ কল লেটাৰসমূহ পঠিয়াই দিয়া হ'ব। কোন তাৰিখে এক্সাম অনুষ্ঠিত হ'ব সকলোখিনি তথ্য তাতে থাকিব। গতিকে আপোনালোকৰ হোৱাটছআপ যোগে আপোনালোকৰ কল লেটাৰসমূহ পঠিওৱা হ'ব। আৰু আপোনালোকে হয়তো এটা কথা মন কৰিছে, মাননি আমাৰ যি দৰমহা মাননি 9,200 পৰা 21,000 নতুবা প্ৰকল্পৰ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী দিয়া হ'ব। গতিকে আপোনালোকে গমেই পাইছে, প্ৰকল্পৰ ওপৰত ভিত্তি কৰি চুক্তি অনুযায়ী দিয়া হ'ব। সাক্ষাৎকাৰলৈ আহোঁতে এটি সাধাৰণ পঞ্জীয়ন মাচুল জমা দিব লাগিব। কেৱল নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলেহে, যোনসকল প্ৰাৰ্থী নিৰ্বাচিত হয় তেওঁলোকে এটা পঞ্জীয়ন মাচুল দিব লাগিব। আৰু এই কিমান হয় পঞ্জীয়ন মাচুলটো আপোনালোকৰ এডমিট কাৰ্ডত লিখা আহিব, কিমান আপোনালোকে দিব লাগিব। আৰু যিহেতু আমাৰ মাননি, আপোনালোকৰ মাননি চুক্তি অনুযায়ী হ'ব। এইটো আমাৰ কোনো ধৰণৰ গভৰ্ণমেণ্ট পোষ্ট নহয়, আপোনালোকৰ গভৰ্ণমেণ্ট পোষ্ট নহয়। বহুতে হয়তো জানিব বিচাৰিছে এইখিনি গভৰ্ণমেণ্ট নে অন্য কিবা। এইখিনি কোনো ধৰণৰ গভৰ্ণমেণ্ট পোষ্ট নহয়, এইখিনি আমাৰ NGO, আপোনালোকৰ যি NGO আছে NGOৰ ফালৰ পৰা এইখিনি পোষ্ট আহিছে। NGOৰ পৰা আমাৰ যি টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, আপোনালোকৰ নিজৰ যিবিলাক এৰিয়া আছে সকলোবিলাক এৰিয়াৰ আপোনালোকৰ LP স্কুলৰ পৰা হাই স্কুল, আমাৰ যি LPৰ পৰা হাই স্কুল আছে তাত আপোনালোকে ভিজিট কৰিব লাগিব। আৰু নিজৰ এৰিয়াৰ যিমানবিলাক স্কুল আছে, যিমানবিলাক কেণ্ডিডেটে টেলেণ্ট চাৰ্চ এক্সাম দিব বিচাৰে সেই এক্সামসমূহ আপোনালোকে কণ্ডাক্ট কৰিব লাগিব। ইয়াৰ ওপৰতো আমি আগতে আলোচনা কৰিছিলোঁ, কেনেকুৱা ধৰণৰ পোষ্ট হয়, কি কাম কৰিব লাগে, সকলোখিনি আলোচনা কৰিছোঁৱে। গতিকে মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ কি কাম কৰিব লাগে। আমাৰ যি স্কুলসমূহ আছে আপোনালোকৰ LPৰ পৰা হাই স্কুল, আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আপোনালোকৰ হাই স্কুললৈকে যিমানবিলাক আপোনালোকৰ এৰিয়াত স্কুল আছে স্কুলবিলাক ভিজিট কৰি আপোনালোকে কেণ্ডিডেট গোটাই এক্সাম কণ্ডাক্ট কৰিব লাগিব, টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন। তাৰপিছতহে আপোনালোকৰ দৰমহা, যিহেতু চুক্তি অনুযায়ী লিখা আছে। গতিকে আপোনালোকক যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব, আমাৰ যি ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, ৰিটেন টেষ্ট আপোনালোকে যদি কোৱালিফাইড কৰে তেনেহ'লে আপোনালোকক বুজাই দিয়া হ'ব কেনেধৰণৰ কাম কৰিব লাগে, কেনেকুৱা ধৰণৰ বেতন আপোনালোকৰ মাননি কেনেকুৱা ধৰণৰ দিব, বা চুক্তি কেনেকুৱা ধৰণৰ চুক্তি হ'ব, সকলোখিনি আপোনালোকক বুজাই দিয়া হ'ব। তাতে আপোনালোকে গম পাব। আৰু পুনৰ কৈছোঁ আপোনালোকে এইখিনি কোনো ধৰণৰ গভৰ্ণমেণ্ট বা কণ্টেক্সুৱেল পোষ্ট নহয়, আপোনালোকৰ এইখিনি NGOৰ ফালৰ পৰা অহা। আপোনালোকৰ যদি কৰি ভাল লাগে তেনেহ'লে কৰিব পাৰিব, যদিহে আপোনালোকৰ কৰি বেয়া লাগে তেনেহ'লে আপোনালোকে নকৰিবও পাৰে। এইখিনি আপোনালোকৰ নিজৰ ওপৰত কথা। গতিকে এইখিনি কোনো ধৰণৰ গভৰ্ণমেণ্ট পোষ্ট নহয়, এইখিনি NGOৰ ফালৰ পৰাহে মুকলি কৰা হৈছে। হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট বুলি এটা NGO আছে, আপোনালোকে গুগলত মাৰি চাব পাৰে। এই NGOটোৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি আহিছে। মুঠ 6,825টা ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যনখিনি ক'লোৱে। যদিহে আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাব, মই কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ ওপৰত আমি আগতে আলোচনা কৰিছোঁ, গতিকে আপোনালোকে আগৰ ভিডিঅ'বিলাক চালেও গম পাব কেনেকুৱা ধৰণৰ পোষ্ট হয়। গতিকে ইমানখিনি আছিলে আজিলৈ। কিবা যদি জানিবলগীয়া আছে কমেণ্ট কৰি জনাব। ধন্যবাদ।